Hello everyone, welcome to Chess School Assam. এজন প্লেয়াৰে মোক এটা মিট ইন 3 পাজল পঠাইছিলে তো মই সেই পাজলটো সকলোৰ লগত শ্বেয়াৰ কৰিছো মই নিজেও নাজানো যে প্ৰবলেমটোৰ আনসাৰ কেনেকৈ হ'ব কি কথা লাইভ তোমালোকৰ আগতে কৰিম আৰু যি মই চিন্তা কৰিম যেনেকৈ অলপ অলপ ভাবিম সেইখিনি অলপ শ্বেয়াৰ কৰিম ইয়াৰ মেইন কাৰণটো হৈছে যে যাতে তোমালোকে নিজৰ গেমত এই চিন্তাটো ইউজ কৰিব পাৰা তাৰ পিছতে একো ইয়াত কটাকটি নকৰো যেনেকৈ আছে পুৰা ভিডিঅটো তেনেকৈ গৈ থাকিব তো পজিশনটো তোমালোকৰ আগত আছে এইটো বঢ়িয়া তো পজিশনটো এতিয়া মই অলপ চাওঁ যেতিয়া পজিশন এটা আহে তো সবতকৈ প্ৰথম আমি চাব লাগে মেটেৰিয়েল কেইটা কাৰ কিমান গুটি আছে কি কথা তো ব্লেকৰ 1 2 3 4 5 6 7 সাতটা পনি আছে আৰু হোৱাইটৰ অকল এটা পনি আছে পনি হিচাপত যদি আমি চাওঁ তো ব্লেকৰ বহুত এডভান্টেজ আৰু হোৱাইটৰ যদি আমি চাওঁ 1 2 3 4 5 6 1 2 3 4 5 তো হোৱাইটৰ 6 পিसेছ আৰু ব্লেকৰ 5 পিसेছ তো হোৱাইটৰ পিস এটা আপ আছে কিন্তু পন বহুত ডাউন আছে ঠিক আছে সেইটো আমি চালো মেটেৰিয়েল এতিয়া প্ৰশ্নটো হৈছে হোৱাইটে ব্লেকক তিনটা সালত চেকমেট কৰিব তো ইয়াত কিছুমান চেকমেট আইডিয়া মই পাইছো কেনেকৈ পাইছো আমাৰ যেটো বিশপ আছে a4 ত এই বিশপটোৱে ইনডাইৰেক্টলি d7 স্কোয়াৰটো কিঙৰ কাৰণে ব্লক কৰি থৈছে ধৰিব পাৰিছা তাৰ পিছত মই দেখিছো যেটো e4 স্কোয়াৰ আছে সেই স্কোয়াৰটোত যদি মই কুইনটো বহাব পাৰো তেতিয়া এটা চেক দিব হ'ব চেকটো কৰিব চেকটো কাৰণে কিং পলাবলৈ d7 স্কোয়াৰটো আছে আৰু সেই d7 স্কোয়াৰটো কাৰণে মই বিশপটো অলৰেডি ৰেডি কৰি থব লাগিব বাকি কলা ৰজাটোৰ কাৰণে কোনো ধৰণৰ এস্কেপ স্কোয়াৰ নাই তো এই গুটেখিনি বস্তু যেতিয়া যদি আমি চাওঁ তেতিয়া আমি গম পাম আমাৰ ওচৰত দুটা কাম আছে কুইনটো আনিব লাগে e4 আৰু যেটো নাইট আছে b5 ত এই নাইটটো অতৰাব লাগে যাতে বিশপৰ ডায়াগোনালটো ফুল খায় তো মই অকমান চিন্তা কৰো চিন্তা কৰি পিনে তোমালোকক যদি পাও আনসাৰটো জনাম নেপালেও তোমালোকে যদি পাইছা আনসাৰটো কমেন্টত যতে আছে সুবিধা লিখি দিবা মই ভিডিঅটো অকমানো কাট নকৰো যেনেকৈ আছে তেনেকৈ থাকিব মই যি চিন্তা কৰিছো সব বস্তু তোমালোকৰ ইয়াত থাকিব বাই দি ৱে প্ৰবলেমটো দিয়া প্লেয়াৰজনৰ নাম হৈছে অভিজিত তো অভিজিত মই তোমাকতো বাৰু চিনি নাপাওঁ তো থেংক ইউ ফৰ দ্য প্ৰবলেম বিৰাটে কনফিউজিং হৈছে এতিয়া মই কুইনটোৰ কাৰণে স্কোয়াৰ কেনেকৈ উলিয়াম আৰু বিশপটোৰ ডায়াগোনালটো কেনেকৈ ক্লিয়াৰ কৰিম যদি মই নাইটেৰে চেক দিওঁ সপোজ ইয়াত এইটো মই চিন্তা কৰিছো তোমালোকক দেখাবলৈহে মই চালটো দিছো নৰ্মেলি যদি মই যেতিয়া প্ৰবলেম সলভ কৰো মই এটা চালু নিদিওঁ সব ভালকৈ চিন্তা কৰো all the possible moves and variations টাইম যিমান লাগে লাগিব দিয়া মই এটা মানে টাইমৰ কথা চিন্তাই নকৰো ইনফেক্ট এটো ফান ফেক্ট বুলি ক'ব পাৰো যে কিছুমান প্ৰবলেম মই সলভ কৰিবলৈ more than 5 to 6 days লগাইছো আৱাৰটো বাদেই দিয়া days তো তোমালোককো মই হাইলি সাজেষ্ট কৰিম প্ৰবলেম এটা পালে হেতু টাইম ইনভেস্ট কৰিবা প্ৰবলেমটোত যিমান পাৰা ভালকৈ ক্যালকুলেট কৰিবা ক্যালকুলেট কৰি হে আনসাৰটো দিবা তো মই আনসাৰ এটা পাইছো কিন্তু তাত প্ৰবলেম এটা আছে
নাইট c5 চেক দিব পাৰে পনে যদি খায় পন টেক c5 তেতিয়া নাইট ক্ৰছ c7 চেক কুইন ক্ৰছ c7 দুটা কাম হৈ গ'ল কুইনৰ e4 স্কোয়াৰটো মই খুলি দিলো বিশপৰ ডায়াগোনেলটো মই খুলি দিলো সো এতিয়া মই কুইন e4 চেক মেট দিব পাৰিম কিন্তু ইয়াত প্ৰবলেম এটা মই পাইছো কি জানা নাইট টু c5 চেক দিলে কুইন টেক c5 কৰিলে তো কুইন টেক c5 কৰিলে কি কৰিব পাৰিম মই হেতু চাইছো ওকে মোৰ ক্যালকুলেশনত এটা আৰু প্ৰবলেম হৈছে নাইট c5 কুইন সরি পন টেক c5 নাইট টেক c7 কুইন টেক c7 প্ৰশ্নটো আছিল চেকমেট ইন 3 মুভস কিন্তু মোৰ কুইন টেক c7 যদি কৰে কুইন e4 ত চেক দিলে কুইনটো e5 ত পাতি দিব যদি তেনেকে পাতি দিয়ে তেতিয়া তিনটা মুভৰ চেকমেটটো নহব মই দেখাই দিছো চ দেখিছা কেনেকে মিস্টেকস বোৰ আমি যদি ভালকৈ ভেৰিফাই কৰো আহে সালকিটা দিছে না ওকে তো পন টেক্স নাইট টেক্স c7 কুইন টেক্স c7 চেক কুইন ইয়াত চেক তো তিনটা সাল অলরেডি হৈ গল ইয়াত যদি আমি এটা সাল আৰু এড কৰি দিয়ে তো 4টা মুভস হৈ যাব এতিয়া মই এটো খাম যি হ'ব জিকিম হাৰিম এটো এটা সেকেন্ডাৰী কথা কিন্তু কোৱেশ্চনৰ একচুয়াল আনসাৰটো আমি নাপালো which is made in 3 moves তো পজিশনটো আছিলে এনেকুৱা পজিশনটো মই পাতিব লাগিব কুইনটো ইয়াত আছিলে নাইট নাইট কিং বঢ়িয়া তো মই আৰু ভালকৈ চাব লাগিব কিন্তু মই যি দেখিছো অলমোস্ট আইডিয়াটো হৈ গৈছিলে তো তাতে অকমান কিবা কিটিপ আছে কিটিপ মানে গম পাইছে আৰু ক'বাত কিবা বস্তু লুকাই আছে যেটো মই ভালকৈ চোৱা নাই বা দেখা নাই তো মই হেখিনি ভেৰিফাই কৰিবলৈ চেষ্টা কৰিম চেক পন টেক্স নাইট টেক্স c7 ওকে নাইট টেক্স c7 ৰ হলনি নাইট টেক্স d5 এই অপশনটো আমাৰ লগত আছে যেটো আমি যোৱাবাৰ চেক কৰা নাই তো নাইট টেক্স d5 ব্ল্যাকৰ কিং যাবলৈ কতো স্কয়াৰ নাই পন টেক্স d5 কুইন e5 কুইন e4 and it is a checkmate so এটা লাইন আমি বিচাৰি পালো হৈছে বঢ়িয়া so let's see check takes অথনি নাইট টেক্স c7 আছিলে কিন্তু আমি এতিয়া নাইট টেক্স d5 কৰিম একেটাই পাৰপাস চেকও দিছো পাৰপাসটো হৈছে হোৱাইট বিশপটো হোৱাইট বিশপটো ফ্ৰী কৰা তো পন টেক্স কুইন e4 চেক মেট হৈছে প্ৰবলেম এটা সলিউশন উলিয়াব পাৰিলে বিৰাট ভাল লাগে এনিৱে ইয়াত এটা আৰু ইম্পৰ্টেন্ট ভেৰিয়েশন যেটো মই মিস কৰা নাই তাৰমানে মই চাই থৈছো এনেকে যদি খেলে বাৰু নো ডাউট হোৱাইট জিকিব কিন্তু ইয়াত এটা সৰু প্ৰবলেম আছে which is নাইট c5 যদি দিও কুইন টেক c5 কৰি দিব এইটো এটা সৰু প্ৰবলেম আছে যেটো মই সলভ কৰিব লাগিব কুইন টেক c5 আৰু নাইট টেক্স যদি আমি d5 কৰো কুইন টেক্স d5 কৰিব আৰু মই মোৰ ৰজাটোক চেক কৰিবলৈ দিব নোৱাৰো বিশপ ওকে
বেলেগ বঢ়িয়া তো যিটো সেকেন্ড অপশন আছে ব্লেকৰ ওচৰত আফটাৰ নাইট c5 which is queen takes c5 তো queen takes c5 কৰিলেও সলিউশনটো ওলালে আইডিয়া সেম খালি কি কয় অকমান বস্তুটো ডিফাৰেন্ট হ'ল চাবা knight c5 check queen takes knight c7 check অলপ আগতে ক্যালকুলেট কৰিছিলো আমি তাত কি হৈছিলে ব্লেকৰ পন পুশ কৰা আছিল বা ইটো সাইডত আছিল c5 ত আছিল আৰু বিশপ আৰু নাইটটো কানেক্টেড আছিল কিন্তু এতিয়া কি হৈছে বিকজ d6 ত পন এটা আছে ব্লেকৰ কুইনটো ব্লক হৈ থাকিলে যদি ব্লক হৈ থাকিলে আমি এতিয়া কুইন e4 চেক মেট দিব পাৰো তো এটোৱে আছিলে বা এটোৱে এই পজিশনটোৰ আনসাৰ গুটে আনসাৰ খিনি মই উইদাউট এনি কাট মানে ভিডিও এডিট নকৰাকৈ ডাইৰেক্ট চিন্তা কৰি পিনে উলিয়াই দেখাইছো থ্যাঙ্কস টু অভিজিত যোনে পজিশনটো দিছিলে নেক্সট টাইম যোনে পজিশন দিয়ে কোৰ পৰা দিছা কাইন্ডলি হেতু কৈ দিবা তেতিয়া মই জেগাটোৰ নামও ক'ব পাৰিম তো এনিৱে তো সলিউশনটো তোমালোকে সবে দেখিলা কেনেকে মই চিন্তা কৰিলো হে বস্তুটো তোমালোকে বুজি লবা যদি দৰকাৰ হয় ভিডিওটো ৰিপিটেডলি চাবা তেতিয়াহে গম পাবা যে এটা থট প্ৰসেসটো কেনেকুৱা বা চেছ খেলত চিন্তা কৰা প্ৰসেসটো কি সো এটো বিৰাট ইম্পৰ্টেন্ট হয় এনেকুৱা যদি প্ৰবলেম আৰু সলভ কৰিবলৈ তোমালোকে দিব পঠাব বিচাৰা তো কাইন্ডলি পঠাবলৈ মোৰ নাম্বাৰটো সাকে স্ক্ৰিনত আছে মই লেট মি চেক yes স্ক্ৰিনৰ ওপৰত দেখিবাই তো তালে হোৱাটছএপত স্ক্ৰিনত পঠাই দিলে হৈ যাব আৰু নিজৰ নামটো প্লাস জেগাটো কৰা ঠিক আছে তো আজি ভিডিওটো ইয়াতে হেক কৰিছো নেক্সট আকৌ ভিডিওত লগ পাই আছো ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব যি আছে সব কৰি দিবা বাই বাই